শ্ৰদ্ধাভাজন ধৰ্মপ্ৰাণ ৰাইজ, আজিৰ এই বিশেষ অনুষ্ঠানত মই এটা আধ্যাত্মিক কথা ইয়াত প্ৰকাশ কৰিম বুলি লৈছোঁ। এই আধ্যাত্মিক কথাটোৰ নাম দেহ আত্মা তত্ত্ব বিবেক জ্ঞান। দেহ আত্মা তত্ত্ব বিবেক জ্ঞান। এই দেহ আত্মা তত্ত্ব বিবেক জ্ঞানেই হৈছে পৰম জ্ঞান, স্বজ্ঞান, নিজ জ্ঞান, ব্ৰহ্মজ্ঞান, অন্তৰিক্ষ জ্ঞান, শুদ্ধ বুদ্ধ নিত্য নিৰ্মল নিৰ্গুণ এই জ্ঞানৰ কথা কৈছে। এই জ্ঞান বৈকুণ্ঠৰ জ্ঞান, এইটো পাৰমাৰ্থ জ্ঞান, এইটো মুক্তিৰ জ্ঞান। আৰু এই জ্ঞানটো যেতিয়ালৈকে মানুহৰ অন্তৰ্হিত নহ'ব, তেতিয়ালৈকে মানুহৰ জীৱনটো সাফল নহয় বুলি কৈছে। আৰু এইটো ক'ত পোৱা যায়? সৎসংগত, শ্ৰৱণ কীৰ্তনত, শাস্ত্ৰৰ গুৰুৰ অস্ত্ৰত এইটো পোৱা যায়। গতিকে আমি অবিদ্যাজনিত হৈ থকাৰ কাৰণে হয়তো শাস্ত্ৰ গুৰু তেওঁলোকৰ ওচৰত আমি নাযাওঁ, সৎসংগ বুজি নাপাওঁ। সৎসংগ বুজি নোপোৱাৰ ফলত আমি সৎ কথা আমি ভাগ ল'ব নোৱাৰোঁ। এই সৎ কথা যাক বেদৰ বচন বুলি কয়, ভাগৱতৰ কথা বুলি কৈছে, হৰিৰ নাম বুলি কৈ আছে, এইখিনি পাব লাগিলে আমি কি কৰিব লাগিব? সৎসংগৰ মানে যেনে তেনে সংগ ল'ব লাগিব। সৎসংগ প্ৰতিমহী পৰম পদ। সৎসংগই সৎগতি, অসৎসংগই অধোগতি। গতিকে মানুহে শিক্ষা লোৱাৰ পিছতো বিদ্যাৰ কাৰণে প্ৰস্তুত হ'ব লাগে। বিদ্যাটো কি বস্তু? য বিদ্যা স বিদ্যয়তে। এইটোৱে বিদ্যা যিয়ে মানুহক মনুষ্যত্ব, মানৱতা, ব্যক্তিত্ব প্ৰদান কৰিব পাৰে। কেৱল শিক্ষাই শিক্ষা নহয়। আমাৰ শাস্ত্ৰত, গুৰুৰ ওচৰত এইবিলাক কথা লেখা আছে। হিন্দু উচ্চ দৰ্শনৰ উচ্চ বাদ কথা। আৰু এই বেদ ৰামায়ণ সব ভাৰত পুৰাণ তথা আদি মধ্যয় বচনে হৰি সৰ্বত্ৰ গীতয়। বেদ ৰামায়ণকে আদি কৰি যিমান উচ্চ দৰ্শনৰ শাস্ত্ৰ আমাৰ আছে, আদি মধ্যয় অৱসানে হৰি সৰ্বত্ৰ গীতয়। আৰু এই তত্ত্বটো আদি মধ্য আৰু অৱসানতো নিৰন্তৰে আমাক বুজাই আহিছে। গতিকে এই আধ্যাত্মিক দৰ্শনটো দেহ আত্মা তত্ত্ব বিবেক জ্ঞান আমি সকলোৱে অন্তৰ্হিত হ'ব লাগিব। অন্তৰ্হিত যদি নহওঁ, তেতিয়াহ'লে আমি কি হ'ম? মনুষ্য জীৱনটো সফল নহ'ব। আৰু পৰম শান্তি আমি কোনোদিন নাপাম বুলি কৈছে। সুখ আৰু শান্তিৰ মাজত পাৰ্থক্য আছে। পাৰ্থিৱ সামগ্ৰী যদি কাৰোবাই প্ৰাপ্তি কৰে, তাতে সুখহে বেছিকৈ থাকে। কিন্তু পাৰমাৰ্থ সম্পত্তি যদি আমি এই জ্ঞানটো ল'ব পাৰোঁ, তেতিয়াহ'লে তাত থাকে চিত্তৰঞ্জন থাকে। আৰু চিত্ত যেতিয়া ৰঞ্জন হ'ব, তেতিয়া মানুহ উন্মুক্ত হয়। আমি সদায় কৈ আছোঁ যে মই শব্দটো কৈ আছোঁ। মই কোনে বুলি কৈছে? আজি মোৰ গাটো ভাল নহয়, আজি মোৰ মনটো ভাল নহয়, আজি মই অ'ত যাম, আজি মই ত'ত যাম, আজি মই হৰিৰ নামত যাম। এই যে মই বুলি কৈ আছে, এই মই কোনে কৈছে? আমাৰ ভিতৰত থকা পৰা প্ৰকৃতি জীৱটোৱে কৈছে। জীৱাত্মাই কৈ আছে। কি বুলি কৈ আছে? মই বুলি কৈ আছে। আৰু এই জীৱাত্মাৰ ঘৰ নিবাস এই দেহটো। দেহটোত পঞ্চভূত থাকে, ক্ষিতিয়ব তেজ মৰুদ্ভম। এই পঞ্চভূতেদি আমাৰ দেহাটো তৈয়াৰ হয়। আৰু এই পঞ্চভূতো প্ৰভু ভগৱানৰ কৃপা, অৰ্থাৎ ভগৱানৰ অংশ। মুকুট কুণ্ডল যেনে সুবৰ্ণৰ ভিন্ন নহৈ মিছা মাত্ৰ নামৰ উপজত। ঠিক তেনেধৰণে কি বুলি কৈছে?
এই পঞ্চভূত একাদশ ইন্দ্ৰিয় মায়া মদ অহংকাৰ ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ কাম ক্ৰোধ লোভ মোহ মত মৎসৰ্য এই 24টা তত্ত্ব মানে তোমাতে পৃথক নহি প্ৰভুৰ পাৰমাৰ্থ বিচাৰত যেতিয়া ঈশ্বৰ বিশ্বাস কৰা যায়, যেতিয়া পাৰমাৰ্থ বিশ্বাস, যেতিয়া শাস্ত্ৰগুৰু বিচাৰ কৰা যায়, তেতিয়া বুজা যায় যে আমাৰ এই 24টা তত্ত্ব হ'ল কি মানে প্ৰভুৰ পৰাই আহিছে। আমাৰ পৰিচয় যদি আমি সোধে তেতিয়া আমি গ্ৰাম্য পৰিচয়টো দিওঁ, পিতৃ মাতৃ বাসস্থান ক'ত এইবিলাক কথা কওঁ আমি। কিন্তু এই আত্মাতত্ত্ব বিবেক জ্ঞানৰ মাধ্যমেৰে যদি ক'ব লগা হয় তেতিয়াহ'লে পূৰ্বতে বৈকুণ্ঠত, তাৰপিছত পিতৃশিৰত, তাৰপিছত মাতৃৰ গৰ্ভত, তাৰপিছত পৃথিৱীত, তাৰপাছতহে আজি আহি পেলাই আপোনালোকৰ আগত এনেকৈ বহিব পাৰিছোঁ। গতিকে পাৰমাৰ্থ দৃষ্টিত আমি সকলোৱে ভগৱানৰ সন্তান। গতিকে এই সন্তানটো আমি মনুষ্য সমাজ আৰু এই মনুষ্য সমাজৰে যিটো মানুহৰ দেহ, ক্ষেত্ৰ বুলি কয়, এই ক্ষেত্ৰৰ ভিতৰত থকা জীৱ, এই জীৱে কি কৈছে পৰা প্ৰকৃতি হিচাপে আপোনাৰ সমস্ত পাপ পুণ্য কৰ্মৰ ভাগ কৰ্মানি ধৰ্মানিৰ যিটো ফল সেই সমস্তবিলাক বহন কৰি লৈ যায়। দেহ পঞ্চভূতি, দেহ ই পঞ্চভূতৰ লগত বিলীন হৈ যায় যেতিয়া জীৱে অৰ্থাৎ জীৱাত্মাই মানে বাহিৰ হৈ যায় এই দেহ আত্মাৰ পৰা। গতিকে বুজা যায় মহাপঞ্চভূতত বিলীন হৈ যায়। এই পঞ্চভূত আমাৰ ক্ষয় নাই, অক্ষয় ৰূপত থাকে যেতিয়ালৈকে ভগৱানে সৃষ্টি কৰি থাকে। গতিকে কোৱা গৈছে কি যে জীৱৰ লগত সমস্ত মানে পাৰমাৰ্থ কথাখিনি জড়িত হৈ থাকে। এই জীৱৰ মাধ্যমত, জীৱৰ সংগত, জীৱৰ প্ৰসংগত যি 19টা বস্তু থাকিব, অৰ্থাৎ 5টা জ্ঞানেন্দ্ৰিয় মনক লৈ 6টা, মায়া মদ অহংকাৰ ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ আৰু কাম ক্ৰোধ লোভ মোহ মত মৎসৰ্য, এই 19টা তত্ত্বক লিংগ বুলি কয়। সেইকাৰণে আমাৰ ভিতৰত এটা লিংগ দেখা আছে। আমি তাক দেখা নাপাওঁ কাৰণে কি বুলি কৈছে, এইটো সূক্ষ্ম দেহা। এই সূক্ষ্ম দেহা আৰু এইটো হ'ল স্থূল দেহা। কোনটো? এই দেহটো। এই দেহে হ'ল শৰীৰ আৰু জীৱে হ'ল শৰীৰী ক্ষেত্ৰজ্ঞ। গতিকে এই যে ভিতৰত থকা যিটো লিংগ দেহা, ইয়াতে আমাৰ পাপ কৰ্মৰ মল, কৰ্মৰ জড়তা, অকৰ্ম বিকৰ্মৰ যিমান ফল আছে সমস্তবিলাকে কি হয় ইয়াতে জমা হৈ থাকে, অৰ্থাৎ অন্তৰ্হিত হৈ থাকে। আৰু এইখিনি যেতিয়ালৈকে গুচোৱা নাযায়, যেতিয়া চাপ কৰা নাযায়, পশ্যতা যদি অনা নাযায়, তেতিয়া সেই মানুহটো অমানুষ হৈ থাকে, অবিদ্যাজনিত হৈ থাকে। আৰু সেইখিনি পৰিষ্কাৰ কৰাৰ কাৰণে এটাই ঔষধ, শ্ৰৱণং কীৰ্তনং বিষ্ণুৰ কৰ্তব্য মত পৰম। তাতে শ্ৰৱণ কীৰ্তন, অ শ্ৰৱণ কীৰ্তন ইয়াত কৰিয়া বিশ্বাস, অ পাৱে পৰম পদ পাপ মায়া হৈ নাশ। ভাগৱতৰ পদত কৈছে যে শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি সমস্তবিলাক শুদ্ধ থাকে। আমি হৰিৰ নামেদি কি কৰিব লাগিব, সুস্থতাটো আনিব লাগিব। আৰু এই হৰিৰ নাম যেতিয়া কাণেদি ভাবো, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্ত। জলেৰ যতে কমল জান শৰৎকালে স্বভাৱতে নিৰ্মল কৰে। গতিকে শৰৎকালত ফটফটীয়া পানী যেনেকে বাৰিষাৰ ঘেলা পানীবিলাক হৈ উঠে, ঠিক তেনেধৰণে কাণেদি যদি কৰ্ণপথে যদি ভকতৰ এই হৰিৰ নাম সোমাই ইয়াত প্ৰৱেশ কৰে, কৰাৰ লগে লগে এই লিংগ দেহাটো ভংগ হৈ যায়। সেইকাৰণে ভিতৰৰ লিংগ দেহাটোক ভংগ দেহা বুলি কয়। যদি জোৰকেও যদি কোনো জোৰ কৰিও যদি আমি হৰি কথা শুনো, তেতিয়াহ'লে সেই লিংগবিলাক ভংগ হ'ব। ভংগ হ'লে কি হ'ব, এই জীৰ্ণ দেহা বুলি কৈছে থাকে ভিতৰতো দেহ। গতিকে ভিতৰৰ দেহাটো সূক্ষ্ম দেহা, জীৰ্ণ দেহা, ভংগ দেহা, সূক্ষ্ম দেহা, কেইবাটাও নাম আছে। গতিকে মানুহৰ যদি জন্ম সামফল কৰিব লগা হয়
তেতিয়াহ'লে আমি কি কৰিব লাগিব? এই হৰিৰ নাম, পাৰমাৰ্থ কথা, ভগৱানৰ জন্ম কৰ্ম গুণ লীলা চৰিত্ৰ কাৰ্য কাৰণত আমি মন দিব লাগিব। আৰু সেই আৰ্হিটো অৰ্থাৎ ভগৱানে লীলা অৱতাৰত তেওঁৰ জন্ম, তেওঁৰ কৰ্ম, তেওঁৰ গুণ, তেওঁৰ চৰিত্ৰ, তেওঁৰ কাৰ্য কাৰণ এইবিলাকে হৈছে আমাৰ শাস্ত্ৰৰ মূল অক্ষত ব্ৰহ্ম, শব্দ ব্ৰহ্ম, সেইটো হ'ল জ্ঞান ব্ৰহ্ম, জ্ঞানেশ্বৰ। গতিকে এই জ্ঞান ঈশ্বৰক যদি প্ৰাপ্তি কৰিব লাগে তেতিয়াহ'লে আমি বেদান্ত দৰ্শনৰ অৰ্থাৎ বেদান্ত উপনিষদৰ যিখিনি কথা লিখা আছে এই মূল কথাখিনি কি কৰিব লাগিব? আমি অকল শ্ৰৱণ কীৰ্তন কৰিলে হয়। শ্ৰৱণৰো ভাগ আছে। শুনিলে শ্ৰৱণ নহয়, মুখেদি কিবা ক'লে বাক্য নহয়, খোজ কাঢ়িলে গমন নহয়, চালিয়ে চাক্ষুষা হ'ব নোৱাৰে। এটা বিচাৰ আছে যে শ্ৰৱণ কি বস্তু? শ্ৰৱণ ভকতি উত্তম অতি বেদৰ গুণ নাম যত, শ্ৰৱণ ভকতি শ্ৰৱণ মুগতি সাংখ্যতত্ব কৰ্ণৰ প্ৰধান। এই শ্ৰৱণ যদি কৰিব লাগে, কীৰ্তন যদি কৰিব লাগিব, ই পাৰমাৰ্থ কথা হ'ব লাগিব। গ্ৰাম্য কথা, অবিদ্যাজনিত কথা নাইবা য'ত মনোৰঞ্জন নাইবা কৰ্মজড়তা কৰ্মমল থাকে সেইবিলাক কথা শ্ৰৱণ কৰিলে তাক শ্ৰৱণ বুলি নকয়। শ্ৰৱণ বুলি অৰ্থটো প্ৰকাশ কৰিব লাগিলে কি কৰিব লাগিব? যে 6টা লিংগ উপস্থাপনা হ'ব লাগিব। 6 লিংগ কি? প্ৰথমতে ইয়াকে বিশ্বাস কৰিব লাগিব। বিশ্বাসটো ক'ৰ পৰা আহিব? শাস্ত্ৰ আৰু গুৰুৰ পৰাহে আহিব। গতিকে শাস্ত্ৰ গুৰুৰ ওচৰত আমি যাবই লাগিব। তাৰপিছত কি? আমি ইন্দ্ৰিয় সংযম কৰিব লাগিব। কথাখিনি শুনোতে তস্যা ইন্দ্ৰিয় সংযম তস্যা প্ৰজ্ঞা প্ৰতিষ্ঠিত। তাৰপাছত যিবিলাকে মুঠে নাজানে, অজ্ঞ, তেওঁৰ সাধাৰণ ভাৱটো এইফালে, সেই ভাৱটোৰ নাম ৰতি। তাৰপিছত শ্ৰদ্ধা, তাৰপিছত ভক্তি, তাৰপিছত ধ্যান। এই 6 তত্ত্ব যেতিয়া উপস্থাপনা হ'ব সেইটোকে শ্ৰৱণ বুলি কওঁ। আৰু সেই শ্ৰৱণ লিংগ যিনি উপস্থাপনা কৰিব পাৰে সেইজনে হ'ল একান্ত ভক্ত, একান্ত শিষ্য, প্ৰপন্ন শিষ্য। আৰু কি বুলি কৈছি? তেওঁ শুদ্ধ সত্য শিষ্য বা ভক্ত। সেইকাৰণে ভক্তইহে হৰিৰ নাম শুনিব পাৰে, অভক্তই হৰিৰ নাম শুনিব নোৱাৰে। কিন্তু অভক্তই যদি কিবা কাৰণে হৰিৰ নাম শুনে সি ভক্তক লগি গুচি যায়। বেশত ভক্ত হলে নহ'ব। কি হ'ব লাগিব? যিয়ে 6 লিংগ উপস্থাপনা কৰি নাম অপৰাধ সেয়াচুৰ পৰিত্যাগ কৰি একান্ত মনে, একতে অন্ত একান্ত মনে হৰিৰ নাম শুনে, এইজন মানুহে ইয়াৰ ফলটো পায় বুলি আমাৰ বেদান্ত দৰ্শনে কৈ আছে। জীৱে যেতিয়া নিজৰ 5টা জ্ঞানেন্দ্ৰিয় মনোসত্বস্থ কৰিব লাগিব আৰু মায়া মদ অহংকাৰ বৰ্জিত কৰিব লাগিব। তাৰপিছত ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ 5টা তন্মাত্ৰা কি হ'ব লাগিব? পবিত্ৰ হ'ব লাগিব। ৰূপৰ লগত সম্বন্ধ নাথাকিব, ৰস বিচাৰ হ'ব লাগিব, গন্ধ স্পৰ্শ শব্দ এই 5টা তন্মাত্ৰা। এই 5টা তন্মাত্ৰা যদি আমি বিচাৰ কৰিব পাৰোঁ তেতিয়াহ'লে পুৰুষোত্তম পৰ সুবিধাটো থাকে বুলি কৈছে। আৰু কি কৈছে? যে কাম ক্ৰোধ লোভ মোহ মৎসৰ্য, অৰ্থাৎ এই 6 ৰূপক যদি দমন কৰিব, সেই শক্তিটো যাৰ থাকিব সেইজন মানুহে কি কৰিব? এই শ্ৰৱণৰ ভাগী হ'ব, কীৰ্তনৰ ভাগী হ'ব, ভক্ত বুলি পৰিচিত হ'ব। আৰু ভক্ত যেতিয়া হ'ব ভগৱন্তই আপোনা আপুনি তেওঁৰ দাস হ'ব। অৰ্থাৎ ভক্তৰ পাছতহে ভগৱন্ত থাকে বুলি কৈছে। উদাহৰণ বহুত আছে। মিথিলাত ৰাজা আছে, জনক ৰজা বাহুল্য জনক। দিনে ৰাতি তেওঁৰ প্ৰজাপাতৰিৰ সৈতে কি কৰে? ভগৱান কৃষ্ণক আৰাধনা কৰি আছে। এই কথাটো লিখা আছে ভাগৱত মহাপুৰাণত। আৰু সেই ভক্তিত বশ হৈ কৃষ্ণই নিজে গৈছিল তাৰ ঘৰত জনক ৰজাৰ ঘৰত গৈছিল। আৰু তাতে এটা শ্ৰোতাদেৱ বুলি ব্ৰাহ্মণ আছিল।
অতি দৰিদ্ৰ। দুটা ছবি আমাক দেখুৱাইছে চিত্ৰকলা, এটা হ'ল ৰাজাৰ ভক্তি আৰু এটা দৰিদ্ৰৰ ভক্তি। কিন্তু অপ্ৰেম ভক্তি, অন্তৰংগ ভক্তি, নিৰ্গুণ ভক্তি কৰিছিল কোনে জানে? ৰুদ্ৰদেৱে। আৰু সমানে কৰিছিল প্ৰায় জনক ৰজাই। সেইকাৰণে দুটা মানুহকে দেখা দিছিল, জনক ৰজাক দিছিল ভক্ত হিচাপে আৰু শ্ৰুতদেৱক। তাতে তেওঁ কৈছে, কি বুলি কৈছে, যে মই ভক্তিত বশ হৈ গৈছোঁ। মোৰ এই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ভিতৰত যিমান ঐশ্বৰ্য আছে, এই ঐশ্বৰ্য মই দান কৰিলেও সেই ভক্তিক মই কি কৰিব পৰাজয় কৰিব নোৱাৰোঁ। সেইকাৰণে মই নিজে আহিছোঁ, আহি পেলাই তোমালোকক দৰ্শন আৰু কৰশন দিছোঁ। গতিকে পাৰ্থিৱ জীৱনত তোমালোকে কোনোদিন সুখ নাপা, সুখ পাবা। আৰু সেই সুখটো হ'ল পাৰমাৰ্থ সুখ, অৰ্থাৎ শান্তি। সুখ আৰু শান্তিৰ মাজত পাৰ্থক্য আছে। যি সুখৰ লগত পবিত্ৰতাটো থাকিব, সমস্ত বৈকুণ্ঠৰ সম্ভাৰখিনি থাকিব, কষ্ট ঐশ্বৰ্য থাকিব, অনন্ত ঐশ্বৰ্য থাকিব, আৰু ভগৱান হৃদয়ত স্থাপন হ'ব। এইটোহে হ'ল আচল চিত্তৰঞ্জন, সেইটো হ'ল পৰম শান্তি। এই পৰম শান্তি ল'লেহে মানুহৰ কি হ'ব? ধৰ্ম শুদ্ধ হ'ব, অৰ্থ শুদ্ধ হ'ব, কাম মোক্ষ, এই চতুৰ্বৰ্গ সিদ্ধি হ'ব। চতুৰ্বৰ্গ সিদ্ধি কৰাটো সহজ নহয়, কাৰণ চতুৰ্বৰ্গ মায়াৰ লগত জড়িত থাকে। আমাৰ ভগাত লিখিছে মাধৱ পুৰুষে, সৰ্বপুৰুষাৰ্থ কৈতব জান, হৰি মাত্ৰ শুদ্ধ বেদ প্ৰমাণ, হৰিত বিনাই হবে কৈতব, জানি হৰি পাৱে হৰিও আশ্ৰয়। কৈতব মানে মায়া। এই মায়াৰ শেষ কৰিবতো নোৱাৰে, খাই জীৱে নোৱাৰে, মানুহে নোৱাৰে, কিন্তু ভক্তই পাৰে। অন্তৰংগ ভক্ত যিটো হ'ব, শুদ্ধ ভক্ত হ'ব, এই ভক্তৰ লগত সদায় ভগৱন্ত জড়িত হৈ থাকিব। ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মাভূত মাধৱৰ কৃপাতহে মিলয়, কৃষ্ণৰ কৃপাত তৰয় সংসাৰ ভয়, এই মানে গীতাৰ নিৰ্ণয়। ভগৱানে কোনোদিন ভেটি নাপায়। আমি যি নামঘৰত, আমি যি মন্দিৰত, মঠত যি ভগৱানৰ নামত অৰ্পণ কৰোঁ, সেইটো অপ্ৰাকৃতভাৱে কৰিব লাগিব, প্ৰাকৃতভাৱে নহয়। অৰ্থাৎ চিত্ত শুদ্ধ কৰি, একতে অন্ত কৰি কৃষ্ণক যোনে আৰাধনা কৰিব। আৰু মাতা মন্ত্ৰ হ'ল কি জানে? মাতা মন্ত্ৰ হ'ল নাম। হৰি বুলি মাতক। অৰ্থাৎ কি? হৰি মানে কি? স্মৰণত মাত্ৰকে দুৰ্ঘটতা অপহৰন্ত, সেইকাৰণে ঈশ্বৰ হৰি বলন্ত। যাক স্মৰণ কৰাৰ লগে লগে আমাৰ সমস্ত পাপ, ত্ৰিপাপ, অন্যান্য পাপ আছে, কৰ্ম জড়তা আছে, কৰ্ম মল আছে, কৰ্ম পাক আছে, এই অবিদ্যা আছে, এই সমস্তবিলাক তেওঁ চুৰ কৰি লৈ যায়, হৰণ কৰি লৈ গুচি যায়। সেইকাৰণে ভগৱান কৃষ্ণৰ নাম হৰি। কৃষ্ণৰ নাম হৰি। কৃষ্ণেন্দু পৰম ব্ৰহ্মম স্বয়ং। কৃষ্ণই হ'ল ব্ৰহ্ম। শ্ৰীকৃষ্ণ হ'ল অৱতাৰী পুৰুষ। দৈৱকী গৰ্ভত দাপৰৰ শেষত যে জন্মগ্ৰহণ কৰিছিল, গতিকে তেওঁ হ'ল নিৰ্গুণ ব্ৰহ্ম হ'ল কৃষ্ণ, আৰু গুণময় কৃষ্ণ হ'ল এই শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণৰ লীলা অৱতাৰত, তেওঁৰ লীলা অৱতাৰত যিমান কৰ্ম ধৰ্ম গুণ লীলা চৰিত্ৰ কাৰ্যকাৰণ আছে, এই সমস্তবিলাক কি জানে? এই নিৰ্গুণ ব্ৰহ্ম পৰ এটা ৰাস্তা বুলি কৈছে। তাকে বেদৰ মন্ত্ৰ, উপনিষদৰ দুগ্ধ, বৈকুণ্ঠৰ কল্পতৰু সুপক্ষ ফল, এই হৰিৰ নাম। আৰু গুৰুজনাই, অৰ্থাৎ শংকৰদেৱ গুৰুজনাই কৈছে, হৰিৰ নাম এনেকুৱা নিগৰ বস্তু, হৰিৰ নাম ইমান মূল্যৱান বস্তু, যি কৈছে হৰিৰ নাম নলকে, হৰিৰ নামৰ আশ্ৰয় নহকে, হৰিৰ নামৰ দৰ্শন পৰশন নাপকে কোনো জীৱে মুক্তি পাব নোৱাৰে। আৰু সেইকাৰণে কৈছে হৰি নাম এই মূল মন্ত্ৰ, কলিত নাহিত পজ পজয় গযন্ত্ৰ, ও বোলা হৰি হৰি ৰাম, ও মুকুন্দ মুৰাৰী, বিনা হৰি ও নামে ভৱ তাৰিতে না পাৰি। কি কথা এইটো? এই নামত, নাম দুটা অক্ষৰ, নামে হ'ল ঈশ্বৰ,
নামেই হ'ল ব্ৰহ্ম। এই নামত কি জ্ঞান আছে? পৰম জ্ঞান আছে। এই নামত ভক্তি তত্ত্বৰ সমস্তখিনি আছে। এই নামত কৰ্মতত্ত্বৰ সমস্ত। আমাৰ কি হ'ব কৰ্মানি? আমাৰ কি হ'ব ধৰ্মানি? যে মনুষ্য তনু বুলি সৎসংগত শ্ৰৱণ কীৰ্তন কৰিব লাগিব। তাতেই ভগৱানৰ প্ৰতি ৰতি শ্ৰদ্ধা ভক্তি আহিব লাগিব। এই ভক্তি যেতিয়া অন্তৰংগ হ'ব, নিৰ্গুণ হ'ব, নিৰ্মল হ'ব, তেতিয়াহ'লে পৰম জ্ঞানত জ্ঞানজ্ঞ হ'ব। পৰম জ্ঞানত জ্ঞানজ্ঞ হ'লেই মানুহটো বিচাৰজ্ঞ হ'ব। বিচাৰজ্ঞ হ'লে তেওঁৰ নাম জিষ্ণুজ্ঞ হ'ব। এই জিষ্ণুজ্ঞ বা বিষ্ণুজ্ঞ হৈ যিজনে আপোনাৰ কৰ্মত হাত দিব, সেইটোহে শুদ্ধ হ'ব। তাৰ আগতে হ'ব নোৱাৰে বা নহয়। আৰু এই কৰ্ম সুস্থতাৰ পিছত তেওঁৰ কৰ্ম সাংগত কৰিবলগীয়া একো নাই। তেওঁ কি কৰিব লাগিব? অব্যক্ত ঈশ্বৰ হৰি কি মতে বুজিবা ব্যাপকত কিবা বিসৰ্জন এটা অন্ত মূৰ্তি অন্য কেনেমতে চিন্তিব ৰাম বুলি শুদ্ধ কৰা মন। অকল তেওঁৰ নামত হৰিৰ নাম এটা থাকিলেই হ'ল। কৃষ্ণ বিষ্ণু হৰিৰাম কিবা এটা থাকিলেই হ'ল। আৰু সেই নাম উচ্চাৰণ কৰি থাকোঁতে তেওঁ কি হ'ব? তমগুণ, ৰজগুণ, সত্যগুণ ঊৰ্ধত গুচি যাব, গুণাতীত হ'ব। কিন্তু প্ৰভুসকল, শ্ৰোতা ভক্তসকল, তেওঁ নিৰ্গুণহে হ'ব, গুণাতীতহে হ'ব, কিন্তু নিৰ্গুণ হ'ব নোৱাৰে। কথাটো কি কৈছো? যে মানুহজনে জ্ঞান ভক্তি কৰ্ম সাংগ কৰি গুণাতীত হ'ব, নিৰ্গুণ নহয়। নিৰ্গুণটো অকল ব্ৰহ্মইহে। এইখিনি কৰ্মানি ধৰ্মানি কৰাৰ পিছত এই অৱস্থানত থাকিব কোনে? জীৱে থাকিব। আৰু জীৱে থকাৰ পিছত কি হ'ব? প্ৰভু ভগৱন্তই কৃপা কৰি সেই জীৱক বৈকুণ্ঠলৈকে লৈ যাব। বৈকুণ্ঠৰ পৰা আমি আহিছোঁ আৰু বৈকুণ্ঠৰ পৰা আমি গৈছোঁ। মাত্ৰ মাজতে তেওঁ কিছুমান কৰ্মানি ধৰ্মানিৰ কথা কৈছে, যেনে শ্ৰৱণ কীৰ্তনৰ কথা কৈছে। আৰু এইটোৱে হ'ল প্ৰভু ভগৱন্তৰ নিজানন্দ। নিজানন্দ, তেওঁ চিদানন্দ, তেওঁ সদানন্দ, তেওঁ ধ্ৰুৱানন্দ, তেওঁ সৎচিদানন্দ, পূৰ্ণানন্দ, অখণ্ড আনন্দ এই পায়। অৰ্থাৎ এইটো ভৱ খেলা খেলি আছে আৰু ভৱ খেলাৰ মাধ্যমেৰে তেওঁ নিজে নিজে আনন্দটো উপভোগ কৰি আছে। এই যে আমি গুণাতীত, নিৰ্গুণক যাৰ আগতে গুণাতীত হলো, অৰ্থাৎ ভক্তি তত্ত্ব, জ্ঞান তত্ত্ব, কৰ্ম তত্ত্ব সাংগ কৰিলো। তাৰে ফলত প্ৰভু ভগৱন্তই ডাঙৰ এটা কৃপা কৰি ঐ অখণ্ডিত সদা শুদ্ধ চৈতন্য শক্তি ৰহবলে মোৰ প্ৰভু নাৰায়ণে ও তুমি দূৰ কৰি আছা মায়া ও হৰি হৰি তোমাৰ নিকটে নাই মায়া। প্ৰভু ভগৱন্ত মায়াৰ মালিক, কিন্তু তেওঁৰ লগত মায়া নাই। তেওঁ নিৰ্গুণ। তুমি প্ৰভু নিৰ্গুণ, গুণৰ সীমা নাই, নিৰ্গুণ হয় জীৱে সি গুণ গাই। অৰ্থাৎ তুমি নিৰ্গুণ আৰু এই গুণৰ জন্ম হৈছে তোমাৰ পৰাই। গতিকে তোমাৰ পৰা জন্ম হয় সেই গুণ গাই আমি নিৰ্গুণৰ লগত মিলি যাম। সহজে অকৰ্তা কৰ্ম কৰা পৰ্যন্ত এই কৰ্মে জীৱৰ কৰ্ম কৰা অন্ত। ভাগৱতত যিমান লীলা অৱতাৰৰ কথা লেখা আছে, তেওঁ কিবা কৰ্ম কৰি দেখুৱাইছে, আৰু কৰ্ম কৰি দেখাৰ পিছত কৰ্ম সাংগতাও কৰিছে, আৰু প্ৰভু ভগৱন্ত অকৰ্তাৰ লগত আমি বিলীন হৈ গৈছোঁ। সেইটো হ'ল বৈকুণ্ঠৰ প্ৰতি নাৰায়ণৰ নিবাস। 5 ধৰণৰ মুক্তি আছে। সাৰূপ্য আছে, সাধুৰ্য আছে, সামীপ্য আছে, সালক্ষ্য আছে আৰু নিৰ্বাণ। নিৰ্বাণটো কি বস্তু? যে বৈকুণ্ঠত গৈ প্ৰভু ভগৱন্তৰ লগত মিলি যোৱা। সুন্দৰ কুঁৱাৰ পানী একটিং আনি সেই কুঁৱাৰ পৰাই আৰু যদি 1 গিলাচ আনি তাতে দিওঁ, যেনেকৈ আমি পানীখিনিৰ কোনো পৰিৱৰ্তন দেখা নাপাওঁ, সমতা হৈ যায়, ঠিক তেনেধৰণেই এই জীৱাত্মাই সেই পৰমাত্মাৰ লগত বিলীন হৈ যায়, একে হৈ যায়, দেখাত কোনো পাৰ্থক্য নাথাকে। এইটো হ'ল ৰহস্যবাদ, এই হ'ল শাস্ত্ৰৰ মূল তত্ত্বজ্ঞান। আৰু এই প্ৰকৃতি যিটো আমাৰ জীৱ, প্ৰকৃতি যিটো আমাৰ দেহ, অৰ্থাৎ দেহাত্মা আৰু বিবেকাত্মা, অৰ্থাৎ জীৱৰ বাহা যিটো দেহ, যিটো ক্ষেত্ৰ বুলি গীতাই নিৰন্তৰে কৈ আছে, এই ক্ষেত্ৰ আৰু এই ক্ষেত্ৰজ্ঞ শেষত যাই
লগতে পৰিৱৰ্তন হৈ যায়। এই ৰহস্যবাদটো ভেদ কৰাৰ কাৰণে শাস্ত্ৰ গুৰুৱে নানান প্ৰকাৰে আমাক কথাখিনি কৈ আছে। গতিকে হে শ্ৰোতা ভক্তসকল, মই আজি এইখিনি সুবিধা পাই আপোনালোকক কথাখিনি ক'লোঁ। এইটো কথা বহুত দীঘল কথা, চুটি কথা নহয় বেদান্ত দৰ্শন। গতিকে আজি মই এইখিনিতে সামৰিম। সকলোকে প্ৰণিপাত কৰিলোঁ, সকলোকে সেৱা জনালোঁ। ইয়াৰ পিছত মই ইয়াৰ পিছৰ অংশ মই ব্যাখ্যা কৰিম যে আত্মাতত্ত্ব বিবেক জ্ঞানটো বেদান্ত দৰ্শনৰ মূল ধাৰা। সকলোকে নমস্কাৰ কৰিলোঁ আৰু প্ৰসাদ পাখি মই উচ্চাৰণ কৰি শেষ কৰোঁ। মধুৰে পুৰা মোৰ ভূপতি, তুমি ভকতৰ নিজ গতি। অ তোমাৰ চৰণে শৰণ কৰিলো হাৰ, গোবিপ্ৰদেৱ দুখহাৰী। যোগেশ্বৰ সমস্তৰ গুৰু, অ নমো ভগৱন্ত তজু